গ্লাছ ভাঙিলে। আপোনাৰ চকুৰ সন্মুখত নাই, মই নাছিলে, মই মহকুটিত আছিলো। মই 15-20 দিন মহৰ কুটিতে আছো। সদায় গাঁৱৰ মানুহে গম পাব। মইতো ৰাতি 3টা বজাত ওলাও, ৰাতি 8টা বজাত আহো। গাড়ীটো মই আহি কিনে চাইছো গ্লাছ ভাঙিলে, গ্লাছ 2টা 3টা, সৰু গাড়ীখন ভাঙিলে, ডাঙৰ গাড়ীখন ভাঙিলে, আৰু ঘৰৰ গ্লাছ ভাঙিছে 2টা। এইটো হৈছিলে বাৰু। আমাৰ চিকাৰী গাঁৱত শান্তিপ্ৰিয় আছিলে আগে, কিন্তু কালি ৰাতি দুৰ্বৃত্তই আহি ইমান হাংগামা কৰিলে যে কাৰেণ্টো কাটিছে সেইটো সময়ত, আৰু গণ্ডগোল সৃষ্টি কৰাৰ পাছত কাৰেণ্টটো আকৌ ফিৰ আহিছে। সেইকাৰণে আমি ভাবো মানে ৰাইজৰ হৈ আমাৰ যিটো শান্তি আছিল আমাৰ চিকাৰী গাঁৱত, সেই শান্তি ৰক্ষাৰ বাবে তদন্ত কৰিব লাগে প্ৰশাসনক, সেইটোৱে মই কামনা কৰো। ভাঙিলে আমিতো ৰাতি আন্ধাৰ হৈছে, কাৰেণ্ট কাটি দিছে, আমি ঘৰতে আছো, কিন্তু টিং ভঙা শুনিছো, ভাঙা চিঙা যিটো আৱাজ আহিছে আমি ওলোৱা নাছিলো। শিল দলিয়াইছে নে ঘুৰুং ঘাৰাং শব্দ হৈছে, টিং ভাঙা মানে এতিয়া মানে ৰাতিপুৱা চাইছো টিং ভাঙিছে, আৰু কম্পিউটাৰ ভাঙিছে, লেপটপ ভাঙিছে, মানে দোকানত যি যি বস্তু আছে, আনকি মটৰ চটৰ আদি কৰি বিক্ৰী কৰে, গেলামালৰ দোকানো ভাঙিছে, সেইখিনি মানে ভাঙিছে। দৰ্জা কুম কুম গম গম বাজছে, তেতিয়া মোৰ নিজৰ ল'ৰাৰ ঘৰত কি হৈছে বুলি মই দৌৰি আহিলো। দৌৰি আহি পেলাই চাইছো, গোটেই মানুহ লাঠি লৈছে। মই তেতিয়া কৈছো, তহঁতে কি কৰিব? মোৰ সৰু সৰু ল'ৰাই, মোৰ নিজৰ আপোন ল'ৰাও আছে। মোক এইটো কৈছে যে ল'ৰাটো ওলাই দে, আজা মৰাং ওলাই দে কৈছে। মই কৈছো আজা মৰাং নাই। আহি মানে কৈছো যে ল'ৰাটো নাই, ল'ৰাটো নাই, মোক মাৰি পেলা, মোক মাৰি পেলা। মই ল'ৰাটো এতিয়া ক'ত নোহোৱাকে ওলাই দিম। যিহেতু যোৱাকালি প্ৰায় ৰাতি 9টামান বজাত মই দোকানতে শুই থকা অৱস্থাত, আপোনাৰ দোকান? হয় হয়, মোৰ দোকানৰ ভিতৰত মই শুই থকা অৱস্থাত কেইজনমান ল'ৰাই মোৰ দোকানত লুটপাট কৰি গোটেই মোৰ দোকানৰ সা সম্পত্তি, যিমানখিনি কম্পিউটাৰ, লেপটপ, নগদ 20,000 টকাও আছিলে, সেইখিনি লৈ কিনি পলাই যেনে তেনে মই দোকানৰ পৰা উলিয়াই মোৰ জীৱন ৰক্ষা কৰি মই পলাবলৈ সক্ষম হলো। মই এইটোৰ কাৰণে কোনো এইবিলাকত জড়িত নাই ছাৰ। আজিলৈকে মোৰ ৰাজনীতি কিবা ক্ষেত্ৰত মোৰ জড়িত নাই। বিশেষকৈ মই ক'ব গ'লে, মই এটা স্কুলত, ভেঞ্চাৰ স্কুলত মই কিবা কৰি আছো, কৰ্মৰত কৰি আছো। মোৰ তেনেধৰণৰ কিবা নথকাৰ কাৰণে এনেই দোকান এটা দি কিনি মই কিবা এটা কৰি থাকো। 76,500 তাৰে 30,000 টকা গোট পাৰ্টিৰ আছিলে, এক মাহৰ জমা কৰিবলগীয়া ধন, আৰু বাকীটো মোৰ গোট পাৰ্টিৰে বাক কৰা আছিলে। এইটো হেৰালে। তাৰ ইয়াতে এইটো গণ্ডগোল হোৱাৰ কাৰণে আমি পলালো, ইয়াৰ ঘৰত নাছিল।